পুনিয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ উন্নত শিক্ষাদানে আকৰ্ষণ কৰিছে অভিভাৱক সমাজ সচেতন লোকক উদ্ভাৱনী কাৰিকৰী শিক্ষাৰে সমানে নিচা আগবঢ়ায় যি সময়ত ছাত্ৰ ছাত্ৰীৰ অভাৱত চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ হৈ পৰিছে তেনে সময়ত দৰঙৰ চিপাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ত বৰ্তমান প্ৰায় ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকাটো নিশ্চয়কৈ চৰকাৰী খণ্ডৰ শিক্ষা অনুষ্ঠানৰ বাবে ভাল খবৰ। বিদ্যালয়খনৰ শিক্ষাদান তথা শৈক্ষিক পৰিৱেশ উন্নত মানৰ য'ত প্ৰধান শিক্ষয়িত্ৰী মিতালী দেৱীৰ লগতে সহকাৰী শিক্ষক আৰু স্থানীয় অভিভাৱক ৰাইজৰ সহযোগিতাত জড়িত হৈ আছে। ৰাতিপুৱা ৯ বজাৰ পৰা প্ৰাতঃ প্ৰাৰ্থনা অতি সুন্দৰ আৰু আকৰ্ষণীয় য'ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে নিজে কৰি পৰিচালনা সকলো ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম পৰিষ্কাৰ পৰিচ্ছন্নতা শুদ্ধ পুথিভঁৰাল সুশৃংখলাবদ্ধতাই বিদ্যালয়খনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। এগৰাকী আদৰ্শবাদী প্ৰধান শিক্ষয়িত্ৰী মিতালী দাসে শিক্ষকতাৰ লগতে সমান্তৰালভাৱে সাহিত্য জগতখনতো সমানে খোজ মিলাই গৈছে। পাঠ্যপুথিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্ভাৱনী কাৰিকৰী শিক্ষাৰে সমানে নিচা আগবঢ়ায়। প্ৰতিযোগিতামূলক পৰীক্ষাত বিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। শিক্ষয়িত্ৰী মিতালী দাসৰ কাকত আলোচনীৰ পাতত নিয়মিত তত্ত্বগধুৰ প্ৰবন্ধ কবিতাকে বহু ধৰি লেখা প্ৰকাশ পাইছে। এগৰাকী কবি হিচাপে পৰিচিত মিতালী দাসে সাহিত্য সাধনাৰ অনবদ্য সৃষ্টিৰাজিৰ বাবে অসম এক্সেলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান আদিৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত জ্ঞানদীপ বঁটা ছেটেলাইট চেনেলৰ সমাজ সাৰথী বঁটা ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ উদ্ভাৱনী ক্ষেত্ৰত বিশেষ শিক্ষয়িত্ৰীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে মিতালী দাস চিপাঝাৰৰ ভুক্তাবাৰীৰ বাসিন্দা। চিপাঝাৰৰ পৰা ইন্দ্ৰল হকৰ ৰিপৰ্ট AIN লাইভ। হয়, মই আমাৰ এই চিপাঝাৰ অঞ্চলৰ এখন আগশাৰীৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ মই বৰ্তমান প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বভাৰ লৈ আছো। মই এই বিদ্যালয়খনত ২০২৩ চনৰ জানুৱাৰী মাহত মই ইয়াত যোগদান কৰোঁ এই স্কুলখনত আৰু এই স্কুলখনত যোগদান কৰি মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মই যিমান পাৰি চেষ্টা কৰি আহিছোঁ আৰু বিশেষভাৱে আমাৰ চৰকাৰী বিদ্যালয় বৰ্তমান যুগত যিটো আমাৰ চৰকাৰী বিদ্যালয়ৰ এটা বেয়া পৰ্যায়লৈ যোৱা বুলি মানুহে কয় তাৰ বিপৰীততে নিবৰ কাৰণে যে চৰকাৰী স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও বহুত আগবাঢ়িব পাৰে তাৰ কাৰণে মই অহৰহ চেষ্টা কৰি আছো। লগতে বিদ্যালয়ৰ পৰিৱেশ এই বিদ্যালয়খনত আহোঁতে এটাই বিল্ডিং আছিলে তাত কমেও ৭০ জনৰ ওচৰ ল'ৰা ছোৱালী একেলগে বহি পাঠদান কৰিছিলে। গতিকে তাৰ কাৰণে মই যিমান পাৰি চেষ্টা কৰি আমাৰ অফিচ চৰকাৰ সকলোৰে লগত যোগাযোগ কৰি বিদ্যালয়ৰ নতুন বিদ্যালয় গৃহ লগতে আধুনিক আমাৰ টয়লেট বাথৰুম এইবিলাক আনি বৰ্তমান আমাৰ যিটো পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ বহুতে সুন্দৰ হোৱা বুলি মই ভাবো। পৰিৱেশটো আমাৰ শিশুসকলে পাইছে। লগতে মই নতুন নতুন উদ্ভাৱনৰ শক্তিৰে মোৰ নিজৰ শক্তিৰে মই বিদ্যালয়ৰ শিশুসকলক আগবাঢ়ি যোৱাত মই প্ৰচেষ্টা চলাইছো। বিশেষকৈ মই পুতলা শিক্ষা প্ৰদানেৰে আমাৰ শিশুসকলক পৰিৱৰ্তন কৰিছো। লগতে পুতলা কেনেদৰে তৈয়াৰ কৰা হয় পুতলাৰ মাধ্যমত কেনেকে শিক্ষা প্ৰদান কৰা হয় এই বিষয়ে মই দুবাৰকৈ মই প্ৰথম জইন কৰিছিলো ২০১২ চনতে উত্তীৰ্ণ হয় শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ মিজিবাৰী প্ৰাথমিক বিদ্যালয়। তাৰ পৰা মই হায়দৰাবাদলৈ নিৰ্বাচিত হওঁ পুতলা শিক্ষাৰ প্ৰশিক্ষণৰ ওপৰত। তাতো আমি অসমৰ সুনাম মই কঢ়িয়াই আনিছিলো। ইয়াৰ পৰাও মই পুনৰ ৰাজস্থানলৈ যাওঁ এই শিক্ষাৰ প্ৰশিক্ষণ লবলৈ পুতলা শিক্ষাৰ। তাত গৈ মই বিভিন্ন ধৰণৰ নতুন নতুন শিক্ষা গ্ৰহণ কৰো আৰু আহি আমাৰ শিশুসকলৰ লগতে মই আমাৰ যিটো চিপাঝাৰ শিক্ষা খণ্ড তাৰ প্ৰশিক্ষণ বিলাকত শিশু শিক্ষাৰ ক্ষেত্ৰত পুতলাৰ যিটো প্ৰভাৱ সেইটো মই শিক্ষকসকলকো শিকাওঁ। সেইকাৰণে অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ পুনিয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা শিশুৱে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। লগতে প্ৰতিভাসন্ধানী পৰীক্ষা বিলাকতো মই লৈ যাওঁ সিহঁতক। শিক্ষা খণ্ডৰ চিপাঝাৰ শিক্ষা খণ্ডৰ মহকুমাৰ আণ্ডাৰত আমাৰ দৰং জিলাৰ মহকুমাৰ আণ্ডাৰত যি পৰীক্ষা পাতিছিলে তাতো আমাৰ শিশুৱে ৪জন ছাত্ৰ ছাত্ৰীয়ে বঁটা পাবলৈ সক্ষম হয়। লগতে গোটেই অসম ভিত্তিত বঁটা পাবলৈ সক্ষম হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ত নৃত্য গান এইবিলাকতো অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনে বিদ্যালয়লৈ। আচলতে মানে চেষ্টা কৰিলে নোৱাৰাৰ কথা নাথাকে। আমাৰ প্ৰত্যেক শিশুৱে ভগৱানৰ দান সিহঁতৰ প্ৰত্যেকৰে শক্তি থাকে বা ঘৰুৱা অৱস্থাই মানে হেঙাৰ হব নোৱাৰে। আমাৰ এই অঞ্চলৰ প্ৰায় আমাৰ যিহেতু চৰকাৰী মানুহৰ এটা ধাৰণা আছে যে চৰকাৰী স্কুলনো কি তাত পঢ়িলে কি হব। সেইকাৰণে প্ৰায় সাধাৰণ মানুহৰ
মোৰ দৃষ্টিত প্ৰায় সাধাৰণ 2-এজন মধ্যবিত্ত আছে হয়তো সাধাৰণ মানে ঘৰৰ পৰা অহা ল'ৰা ছোৱালীবিলাক মোৰ এটাই লক্ষ্য এই শিশুসকলক সকলো ফালে আগবঢ়াই নি সমাজখন এটা নতুন এটা বিপ্লৱ আনি মানে শিশুসকলক একোজন সুনাগৰিক কৰি গঢ়ি তোলা সকলো দিশতে অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় সিহঁতৰ চৰিত্ৰৰ ক্ষেত্ৰতো বা আমাৰ বৰ্তমান যি নৱপ্ৰজন্ম বেয়াৰ ফালে ধাবিত হ'ব গৈছে সেইবিলাকৰ পৰা সিহঁতক এই গোটেইখিনি শিক্ষা মই প্ৰদান কৰো অকল সাহিত্য সংস্কৃতি নহয় কাৰিকৰী শিক্ষাটো আমাৰ হাতৰ কাম ধৰক টেবুল ক্লথ ৰুমাল চালনী খৰাহী এইবিলাক বোৱাৰ ক্ষেত্ৰতো মই শিক্ষা প্ৰদান কৰো আৰু ইংৰাজী যিটো আমাৰ আপোনালোকে দেখা পালে সিহঁতক একচুৱেলি যিটো শিকাও সেইটো লৈ লয় এডাল কোমল বাহক আমি যেনেকে ভাজ দিম সেনেকে ভাজ লয় যে এই শিশুসকলৰ ক্ষেত্ৰতো সেইটো হৈছে আৰু মোৰ মা দেউতাও শিক্ষক শিক্ষয়িত্ৰী গতিকে দেউতাৰ পৰাও মই কিছু আদৰ্শ লৈছিলো যে এনেকৈ মই শিশুসকলক যিমান পাৰো অকল ইংৰাজী বুলিয়ে নহয় সিহঁত হিন্দীটোও পাৰে হিন্দীৰ পাৰদৰ্শিতাটো আছে গতিকে অসমীয়া ভাষাটো সিহঁত সম্পূৰ্ণভাৱে নিজে নিজে সৃষ্টি কৰিব পৰা যিহেতু মই লিখা মেলাও অলপ কৰো পেপাৰে পত্ৰই মোৰ প্ৰায় ওলাই থাকে প্ৰবন্ধ কবিতা গল্প এইবিলাক ইহঁতৰ ক্ষেত্ৰতো মই সেইটো কৰিছিলো যে লিখা তোমালোকে চিঠি এখন লেখা নিজে নিজে লিখা ভাষাটো কেনেকে দিবা শনিবৰীয়াৰ দিনটো যিটো আমাৰ শনিবৰীয়া চৰা থাকে তাত বিশেষভাৱে আমি এইবিলাক পদক্ষেপ লওঁ মোৰ লগত অকল ময়ে এইখিনি কৰা নাই মোৰ সহকৰ্মী বৃন্দৰ সম্পূৰ্ণ সহযোগিতা আছে আৰু সম্পূৰ্ণ ৰাইজ সম্পূৰ্ণ সহযোগিতা আছে মই ক'লে গোটেইখিনি আমাৰ অভিভাৱক পৰিচালনা সমিতি গোটেইখিনিয়ে মোক সদায় সহায় কৰে আমাৰ লগতে মই এটা নাম নললে ভুল হ'ব আমাৰ যি সমল কেন্দ্ৰৰ আমাৰ সমন্বয়ক মহোদয় প্ৰণৱ কুমাৰ ডেকা ছাৰ তেখেতে মোক যিকোনো ক্ষেত্ৰতে সাহস দিয়ে বা দিশবিলাক দেখাই দিয়ে যে এনেকে কৰক বাইদেউ এইখিনি হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996